হেল্ল' বন্ধু বান্ধৱীসকল, বলকচোন আজি আমাৰ লগত আপোনালোককো লৈ যাওঁ বজাৰলৈ। আৰু এইফালে যে ৰাস্তাত মানে ইমান ঠাণ্ডাই পালে নহয়, টুপিটো নিপিন্ধাকৈ নোৱাৰিলোঁ। ভাগ্য ভাল মানে টুপিটো লগতে লৈ গৈছিলোঁ, নিনিয়া হ'লে মানে আজি অৱস্থা বেয়া হ'লহেঁতেন। গাড়ীত যেতিয়া গ'লোঁ ইমান বতাহ পালোঁ নহয়, কাণ দুখন মানে ঠাণ্ডাতেই যে শিলৰ নিচিনা হৈছিলে মানে। আৰু এতিয়া বজাৰ গৈ পাই যে যেতিয়া শাক পাচলি লৈ কেনে মাছৰ বজাৰখনলৈ গ'লোঁ নহয়, তাতে মানে যে 3টা শ'ল মাছ জীয়াই থকা দেখিলোঁ। আৰু দেখি মানে যে মাছ এটা লৈয়ে ল'লোঁ মানে এইবাৰ যে মা আহিছিলে, মাহঁতে মানে ইমান ধুনীয়াকৈ শ'ল মাছৰ তৰকাৰীখন বনাইছিলে নহয়, এতিয়াও যে সোৱাদটো জিভাত লাগিয়ে আছে মানে। সেইকাৰণে আজিও আনিলোঁ। আৰু খৰাহি পায়ে যে মাছ কেইটুকুৰা ভাজি ল'লোঁ, আৰু সেইটো তেলতেই যে অকণমান জিৰা গুটি, তেজপাত, জলকীয়া, পিঁয়াজ, আদা দি কেনে অকণমান সময় ভাজিলোঁ। আৰু এয়া কাটি ৰখা আলু আছিলে নহয়, আলুখিনিও দি ল'লোঁ, আৰু সোৱাদ অনুযায়ী নিমখ আৰু হালধিৰ লগতে জিৰা গুড়িও দি ল'লোঁ। আৰু অকণমান সময় ভাজি কেনে যে বিলাহী কাটি ৰাখিছিলোঁ সেইখিনিও দি ল'লোঁ। আৰু ভজা হোৱাৰ পিছত যে অকণমান গৰম পানী দি বইল হ'বলৈ দিলোঁ, আৰু পিছত মাছ কেইটুকুৰাও দি ল'লোঁ। আৰু হোৱাৰ আগমুহূৰ্তত যে অকণমান ধনিয়া পাত দি ল'লোঁ। এনেও মই ঠাণ্ডাৰ দিনত যে ধনিয়া পাতৰ গোন্ধটো মানে তৰকাৰীত দিলে বৰ ভাল পাওঁ। আৰু গতিকে মই সিমান ভালকৈ বনাব নাজানো, এনেই চিম্পুলকৈ বনাইছোঁ। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ আপোনালোকে মৰম দিব দেই। গতিকে বাই।